কৃষ্ণ জয়গুৰু শংকৰ সুপ্ৰভাত হে বাপাই মাতৃ হওক আজি অন্য এটা ভিডিঅ' আপোনাসমৰ ওচৰলৈ লৈ আহিছোঁ সৰুকৈ কিছুমান কথা আলোচনা যে আমাৰ অসম মুলুকত আমি দেখা পাওঁ যে ঈশ্বৰৰ পৰা কিছু ফল বিচাৰি বিভিন্ন স্থানলৈ দূৰলৈ কষ্ট কৰি খালী ভৰিৰে খোজকাঢ়ি বিভিন্ন বহু স্থানলৈ ঈশ্বৰ প্ৰাপ্তি হিচাপে ঈশ্বৰৰ পৰা ফল বিচাৰি যাব ধৰে যি ঈশ্বৰক অলপমান আমি ভক্তি কৰিলেই সন্তুষ্ট হয় সেই ঈশ্বৰৰ পৰা ফল বিচাৰি আমি বহুত দূৰ কষ্ট কৰোঁ আৰু বহুত ওজন দাঙি আমি যাওঁ এই সংসাৰত কলিযুগত যে হৰি নামত আশ্ৰয় ল'লে সমস্ত ফল পায় বুলি আমাক কৈছে আমাৰ অসম মুলুকত মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱে যিসমূহ আমাক গুণানুকীৰ্তন দি থৈ গৈছে সেইসমূহ শুদ্ধৰূপে প্ৰচাৰ কৰিলে বা শুদ্ধৰূপে আমি যদি আহৰণ কৰিব জানো তেনেহ'লে সমস্ত ফল আমি প্ৰাপ্ত হ'ব আমাৰ মাজলৈ প্ৰাপ্ত হ'ব মহাপুৰুষ মাধৱদেৱে কৈছে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ অষ্ট নাম এই 8টা নাম যিজনে সুমৰণ কৰে তাৰ হুৱে মনস্কাম মানে যিজনে এই 8টা নাম অচ্যুত কেশৱ হৰি সত্য জনাৰ্দন এনেকৈ এই 8টা নাম যিজনে স্মৰণ কৰে তেওঁৰ মনৰ কাম পূৰা হয় বুলি কৈছে যে ৰাতিপুৱা গধূলি 2টা সময় প্ৰত্যেক দিনাই যিজনে এই হৰি নাম এই ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰে তেওঁ মনৰ পূৰ্ণ হয় বুলি কৈছে মনৰ কাম আৰু এনেধৰণৰ নামঘোষাত বহুতো আমাৰ ঘোষাৰ তত্ত্ব দিয়া আছে যে আমি কি কৰিলে আমাৰ জীৱনৰ মুক্তি আৰু মুক্তিৰ পথ পায় আমি সফল হওঁ এইবিলাক কথা মানে মনৰ যিখিনি ভাৱনা সেইখিনি পূৰ্ণ হয় এইখিনি দিয়া আছে তাৰ পাছতো আজি আমাৰ অসম মুলুকৰ এই কথাৰ তত্ত্ববিলাক আমাৰ জনগোষ্ঠীসমূহে পোৱা নাই আমাৰ লোকসকলে পোৱা নাই যাৰ বাবে আমাৰ লোকসকলে কি হৈছে বিভিন্ন ধৰণৰ এতিয়াও কষ্ট ব্ৰত তীৰ্থ ভ্ৰমণ কৰি ঘূৰি ফুৰিছে কষ্ট লৈ ফুৰিছে ইমান কষ্ট কৰিছে ভগৱানক পাবলৈ ফল বিচাৰি ঘূৰি ফুৰিছে ভগৱানক পাবৰ কাৰণে ইমান কষ্ট কৰিবলৈ দৰকাৰ নাই ইমান কষ্ট কৰিব নালাগে আমি এই পৃথিৱীত অচ্যুত কেশৱ হৰি সত্য জনাৰ্দন এই 8 নাম যিজনে সুমৰণ কৰে তেওঁ হয় মানে পূৰ্ণ হয় মনস্কাম বুলি মাধৱ পুৰুষে ঘোষাত লিখা আছে 116 নম্বৰ ঘোষাযোৰাত ইয়াত সুন্দৰকৈ উল্লেখ কৰিছে যদি এই ঘোষাযোৰা আমি যদি সদায় স্মৰণ কৰোঁ এনেকৈ তেওঁৰ নাম যদি জপ কৰোঁ আমি যদি চিন্তন কৰি থাকোঁ তেনেহ'লে আমাৰ কৰ্মবিলাক সফল হয় বুলি কৈ আছে কোৱা সত্ত্বেও আজি আমি শংকৰ মাধৱ পুৰুষে দিয়া এই ঘোষাসমূহ আমি অধ্যয়ন কৰিবলৈ চেষ্টা নকৰোঁ তাত কি দিয়া আছে ইয়াৰ পৰা আমি কেনেকৈ আমি আমাৰ জীৱনবিলাকত আমি যিটো বিচাৰোঁ সেই বিচৰা ভাৱসমূহ আমি পাম যে ঈশ্বৰ কৃষ্ণৰ ওচৰত আমি কেনেকৈ মুক্তি প্ৰাপ্ত হওঁ আৰু কৃষ্ণইও গীতাত কৈছে যে সম্পূৰ্ণৰূপে ফলদাতা তেওঁই গতিকে তেওঁ চৰণত গ'লে মানে যে আৰু আমাক নালাগে এই কলিকাল মানে হ'ল ছুটি আয়ুস ছুটি এই সময়ত তীৰ্থ ব্ৰত যাগ যজ্ঞ ইত্যাদিয়ে কাম নাহে এইসমূহে এই কলিকালত উদ্ধাৰ নহয় উদ্ধাৰত কেৱল হৰি নাম গতিকে হৰি কৃষ্ণৰ এই জনাৰ্দনৰ নাম যদি আমি স্মৰণ কৰি থাকোঁ কলিকালৰ নৰলোকে নিমিষতে এই মুক্তিৰ পথ আৰু মনৰ সফল হয় বুলি ঘোষাযোৰাত কৈ গৈছে তৎসত্ত্বেও আজি আমি এইখিনি আমি স্মৰণ নকৰোঁ আৰু অসম মুলুকত জন্ম হোৱাৰ পাছতো আজি অসম মুলুকৰ লোকসকলে বিভিন্ন ধৰণৰ তীৰ্থ ভ্ৰমণ বিভিন্ন ধৰণৰ দূৰলৈ ঈশ্বৰক পাবৰ কাৰণে ঈশ্বৰৰ পৰা ফল পাবৰ কাৰণে কষ্ট ব্ৰত খাই আছে আজি সৰু শিশুসকলকো তেনেধৰণৰ কষ্ট ব্ৰত কৰিবৰ কাৰণে শিকাই আছে যি ঈশ্বৰৰ নাম নিমিষতে ল'লে মানে আমাৰ মনৰ যিটো মনস্কাম পূৰ্ণ হয় সেই কৰ্মখিনি এৰি দিয়া হৈছে কৃষ্ণ জয়গুৰু শংকৰ পুনৰ আপোনাৰ সবৰ ওচৰত পুনৰ কিছুমান তত্ত্বদৰ্শন কথা লৈ আহিম কৃষ্ণ জয়গুৰু শংকৰ